নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আহা তোমালোকে ভালে আছা আজি ভিডিঅ'ত আমি 3 নম্বৰ পাৰ্টটো লৈ আহিছো তোমালোকৰ যেটো মই মানে সিৰিজ আৰম্ভ কৰিছিলো এমসিকিউৰ 150টা এমসিকিউ তাৰে আমি 3 নম্বৰ পাৰ্টটো লৈ আহিছো সো তোমালোকে এইটো ভিডিঅ'টো গোটেই শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডবোৰক শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থবা কাৰণ এনেকুৱা ভিডিঅ'বোৰ যাতে আগলৈ পাই থাকা আৰু এইটো ভিডিঅ'ৰ আগৰ পাৰ্ট কেটা যদি তোমালোকে এতিয়ালৈকে চোৱা নাই তেতিয়া হলে এইটো ভিডিঅ'ৰে তলত মই ডেসক্ৰিপচন বক্সত মই দি থৈ দিম তাৰ পৰা তোমালোকে চাই লব পাৰিবা এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰো ভাৰত ত্যাগ আন্দোলনৰ সূচনা কেতিয়া আৰু ক'ত কৰা হৈছিল ইয়াৰে আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল ভাৰত ত্যাগ আন্দোলনৰ সূচনা কেতিয়া আৰু ক'ত কৰা হৈছিল ইয়াৰে এনসাৰটো হ'ল ভাৰত ত্যাগ আন্দোলনৰ সূচনা 1942 চনৰ আগষ্ট মাহৰ 8 তাৰিখে বম্বেত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে কৰিছিল কিমান চনত কৰিছিল 1942 চনত তাৰ পিছত কেই তাৰিখে আছিল তাৰিখটো কিমান আছিল আগষ্টৰ 8 তাৰিখে আছিল ক'ত কৰিছিল বম্বেত তাৰ পিছত ভাৰত ত্যাগ আন্দোলনক আৰু কি নামেৰে জনা যায় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো আগষ্ট বিপ্লৱ বুলি জনা যায় কি নামেৰে জনা যায় আগষ্ট বিপ্লৱ বুলিও জনা যায় কি হয় ভাৰত ত্যাগ আন্দোলন কি নামেৰে জনা যায় আগষ্ট বিপ্লৱ মনত ৰাখিবা আগষ্ট বিপ্লৱ আৰু ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি সভাত মহাত্মা গান্ধীয়ে এক উদ্যত ভাষণ দিছিল এই ভাষণটো কোন ঠাইত দিছিল হেতু সুধিছে এই ভাষণটো দিছিল তেখেতে বোম্বাইৰ গোৱালিয়া টেংকত মনত ৰাখিবা বোম্বাইৰ গোৱালিয়া টেংকত ভাষণটো দিছিল আৰু নেক্সট হ'ল ভাৰত ত্যাগ আন্দোলনত গান্ধীজীয়ে কৰিম কিংবা মৰিম ধ্বনিটো কোন ঠাইত দিয়া ভাষণত মানে কৈছিল এটো হ'ল বোম্বাইৰ গোৱালিয়া টেংকত মানে যেটো ভাষণ দিছিলে সেই ভাষণটোতে উদন্ত ভাষণ দিছিল সেই ঠাইখিনিক বৰ্তমান আগষ্ট ক্ৰান্তি ময়দান বুলি কয় সেই ঠাইখিনিক তাৰ পিছত কি কৰিম কিংবা মৰিম ধ্বনিটো এটা নেক্সট চোৱা ভাৰত ত্যাগ আন্দোলনত গান্ধীজীয়ে কৰিম কিংবা মৰিম ধ্বনিটো কোন ঠাইত দিয়া ভাষণত কৈছিল হেতু সুধিছে ইয়াৰ এনসাৰটো হ'ল বোম্বাইৰ গোৱালিয়া টেংকত দিয়া এক উদান্ত ভাষণত এই ধ্বনিটো তেখেতে কৈছিল কিন্তু সেই ঠাইখিনি এতিয়া কি বৰ্তমান কি বুলি কয় আগষ্ট ক্ৰান্তি ময়দান বুলি নামেৰে জনা যায় আগষ্ট ক্ৰান্তি ময়দান নামেৰে জনা যায় সেই ঠাইখনক ঠাইখন কি আছিল বোম্বাইৰ গোৱালিয়া টেংক সেই ভাষণ যেটো ভাষণ দিছিল তাতে সেই ভাষণটোতে তেখেতে এই ধ্বনিটো কৈছিল কৰিম কিংবা মৰিম তাৰ পিছত বোম্বাইৰ গোৱালিয়া টেংক ঠাইখিনিক বৰ্তমান কি নামেৰে জনা যায় এটো মানে আমি পালো আগতে আগষ্ট ক্ৰান্তি ময়দান বুলি জনা যায় আগষ্ট ক্ৰান্তি ময়দান বুলি জনা যায় মনত ৰাখিবা তাৰ পিছত এখন নম্বৰটো হ'ল বোম্বাইৰ গোৱালিয়া টেংক ঠাইখনক এই আগৰখিনিয়ে ঠাইখিনিক বৰ্তমান কি নামেৰে জনা যায় আগষ্ট ক্ৰান্তি ময়দান কোন কেইখন ঠাইয়ে ভাৰত ত্যাগ আন্দোলনৰ সময়ত নিজকে স্বাধীন বুলি ঘোষণা কৰি নিজাকৈ চৰকাৰ গঠন কৰা হৈছিল কোন কেইখন ঠাইত হেতু দিছে সেইকেইখন হ'ল বালিয়া তাৰ পিছত ছাতাৰা দৰবাৰ বালাছাৰ তালচেৰ আদি ঠাইয়ে কি কৰিছিল মানে ভাৰত ত্যাগ আন্দোলনৰ সময়ত নিজকে স্বাধীন বুলি তেখেতসকলে ঘোষণা কৰি কিনে নিজাকৈ চৰকাৰ গঠন কৰিছিল তাৰ পিছত এইটো ইম্পৰ্টেন্ট এখানে মনত ৰাখিবা তাৰ পিছত 111টো হ'ল কোনে কিমান চনত আজাদ হিন্দ ফৌজ ইণ্ডিয়ান নেশ্যনেল আৰ্মি INA গঠন কৰিছিল ৰাস বিহাৰী বসুৱে 1942 চনত আজাদ হিন্দ ফৌজ বা ভাৰতীয় জাতীয় সেনা বাহিনী গঠন কৰিছিল কিমান চনত কৰিছিল 1942 চনত আজাদ হিন্দ ফৌজ কোনে গঠন কৰিছিল ৰাস বিহাৰী বসু মনত ৰাখিবা ৰাস বিহাৰী বসু কিন্তু বহুতেও সুভাষ চন্দ্ৰ বসু বুলি মানে ভাবিব পাৰে কিন্তু কোনে কৰিছিল ৰাস বিহাৰী বসু কোনে কিমান চনত আৰু কাৰ সহযোগত আজাদ হিন্দ ফৌজৰ পুনৰ গঠন কৰিছিল সুভাষ চন্দ্ৰ বসুৱে কি কৰিছিল পুনৰ গঠনহে কৰিছিল হেতু মনত ৰাখিবা ইয়াতে বহুতৰে কনফিউজন হয় মানে যেটো আজাদ হিন্দ ফৌজ আছিল হেইটোৰ গঠন কৰিছিল ৰাস বিহাৰী বসুৱে প্ৰথমে 1942 চনত তাৰ পিছত 1942 চনৰ পিছত সুভাষ চন্দ্ৰ বসুৱে কি কৰিছিল সেই সংগঠনটো পুনৰ গঠনহে কৰিছিল মনত ৰাখিবা পুনৰ গঠন কৰিছিল
এতিয়া নেক্সট হ'ল ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্ৰথমে কোন ভাৰতীয় বিষয়াই পোষণ কৰিছিল এইটো সুধিছে কেপ্টেইন মোহন সিং সিঙে কি কৰিছিল প্ৰথমে কেপ্টেইন মোহন সিঙে এই ধাৰণাটো মানে পোষণ কৰিছিল কিন্তু তোমালোকে যেতিয়া হেৰি কৰিবা আজাদ হিন্দ ফৌজৰ মানে কোনে গঠন কৰিছিল বুলি যেতিয়া তোমালোকে নেটত সাৰ্চ কৰিবা কেপ্টেইন মোহন সিং বুলি আহে নেটত এইটো ভুল আহে সো তোমালোকে এইটো এনেকৈ মনত ৰাখিবা গঠন কোনে কৰিছিল প্ৰথম গঠন কৰিছিল ৰাসবিহাৰী বসুৱে 1942 চনত তাৰ পিছত পুনৰ গঠন কোনে কৰিছিল সুভাষ চন্দ্ৰ বসুৱে তাৰ পিছত আৰু সেই মানে বাহিনীৰ ধাৰণাটো প্ৰথমে কোন ভাৰতীয় বিষয়াই পোষণ কৰিছিল সেইটো হ'ল কেপ্টেইন মোহন সিং ওকে তাৰ পিছত 114 নম্বৰটো হ'ল কেপ্টেইন মোহন সিং প্ৰথমতে কোন আছিল সেইটো সুধিছে প্ৰথমতে কোন আছিল তেখেত এই অপচন আছে ইয়াত ব্ৰিটিছৰ সৈন্য জাপানৰ সৈন্য ভাৰতীয় কংগ্ৰেছৰ নেতা কোন আছিল এনসাৰ হ'ল ব্ৰিটিছৰ সৈন্য আছিল তেখেত কেপ্টেইন মোহন সিং প্ৰথমে কি আছিল ব্ৰিটিছৰ সৈন্য আছিল তাৰ পিছত 115টো হ'ল পিছলৈ আজাদ হিন্দ ফৌজৰ সৰ্বোচ্চ মুৰব্বী কাক পতা হৈছিল সেইটো সুধিছে ৰাসবিহাৰী বসুৰ দ্বাৰা কাক পতা হৈছিল নেতাজী সুভাষ চন্দ্ৰ বসুকে কি কৰিছিল পিছলৈ ইণ্ডিয়ান আজাদ হিন্দ ফৌজৰ বা ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ সৰ্বোচ্চ মুৰব্বী পতা হৈছিল সুভাষ চন্দ্ৰ বসুক মনত ৰাখিবা এতিয়া নেক্সটটো চোৱা কোনে কেতিয়া আৰু ক'ত আজাদ হিন্দ চৰকাৰ গঠন কৰিছিল আজাদ আগৰটো কি আছিল আজাদ হিন্দ ফৌজ আছিল এইটো হ'ল আজাদ হিন্দ চৰকাৰ মনত ৰাখিবা তাৰ পিছত নেতাজী সুভাষ চন্দ্ৰ বসুই 1943 চনৰ 21 অক্টোবৰ তাৰিখে ছিংগাপুৰত আজাদ হিন্দ চৰকাৰ গঠন কৰিছিল কেতিয়া কৰিছিল 1943 চনৰ 21 অক্টোবৰত ছিংগাপুৰত আজাদ হিন্দ চৰকাৰ গঠন কৰিছিল মনত ৰাখিবা এইটো কিমান চনত 1943 চনত আৰু 21 অক্টোবৰ তাৰিখে তাৰ পিছত আজাদ হিন্দ চৰকাৰখন কি আছিল এইটো সুধিছে স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ আছিল আজাদ হিন্দ চৰকাৰখন তাৰ পিছত 118টো চোৱা ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ ভাৰতীয় স্বতন্ত্ৰ লীগ কেতিয়া আৰু ক'ত গঠন কৰা হৈছিল ভাৰতীয় স্বতন্ত্ৰ লীগ তেতিয়াহ'লে 1942 চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয় সকললৈ টকিঅ'ত বহা এখন সভাত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল কি হৈছিল 1942 চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয় সকললৈ টকিঅ'ত বহা এখন সভাত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল মনত ৰাখিবা এইটো আৰু ভিডিওটো যদি তোমালোকৰ ভাল লাগিছে তেনেহ'লে তোমালোকৰ ফ্ৰেণ্ডবোৰকো শ্বেয়াৰ কৰি দিয়া কাৰণ সিহঁতেও চাব পাৰিব আৰু লাইক কৰিবা তাৰ পিছত আৰু তোমালোকে মানে ভিডিওবিলাক চোৱা কিন্তু সাবস্ক্ৰাইব নকৰা প্লিজ সাবস্ক্ৰাইব কৰি থবা চেনেলটো কাৰণ তোমালোকৰ বাবে ইমান কষ্ট কৰি কিনে মই মানে এইবিলাক বনাইছো ভিতৰৰ মানে চেপ্টাৰটো গোটেই পঢ়ি পেলাই তোমালোকৰ বাবে ভিতৰৰ কোৱেশ্চনবিলাক মই লৈ আহিছো সো তোমালোকে প্লিজ আৰু সাবস্ক্ৰাইব কৰি দিবা এইখিনি তাৰ পিছত নেক্সটটো হ'ল কোনে আৰু ক'ত ঝান্সী ৰাণী ৰেজিমেণ্টৰ গঠন কৰিছিল মানে ঝান্সী ৰাণী ৰেজিমেণ্ট বুলি কোৱা হয় কিন্তু ইয়াত তোমালোকৰ কিতাপত ঝান্সী ৰাণী বুলি আছে একো কথা নাই কোনে আৰু ক'ত ঝান্সী ৰাণী ৰেজিমেণ্টৰ গঠন কৰিছিল তোমরা ঝান্সী কি ৰাণীৰ নামটো শুনিছাই তে সেইটোৱে আৰু সুভাষ চন্দ্ৰ বসুই গঠন কৰিছিল এই ঝান্সী ৰাণী ৰেজিমেণ্ট কোনে গঠন কৰিছিল সুভাষ চন্দ্ৰ বসুই গঠন কৰিছিল তাৰ পিছত নেক্সট হ'ল ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান কি আছিল জাতীয় সেনা বাহিনীৰ মূল শ্লোগান বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো জয় হিন্দ মনত ৰাখিবা জয় হিন্দ আছিল তাৰ পিছত মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম কোনে কৈছিল এই কথাষাৰ কৈছিল নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিল এই কথাষাৰ এইটো অলপমান বসুটো মানে ইয়াত নাই সুভাষ চন্দ্ৰ বসুৱে কৈছিল কি মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম এই কথাষাৰ কোনে কৈছিল নেতাজী সুভাষ চন্দ্ৰ বসুৱে এতিয়া 122 হ'ল নেতাজী বুলি কাক কোৱা হৈছিল নেতাজী বুলি কোৱা হৈছিল সুভাষ চন্দ্ৰ বসুক মনত ৰাখিবা নেতাজী বুলি কাক কোৱা হৈছিল সুভাষ চন্দ্ৰ বসুক তাৰ পিছত কোন ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে ভাৰতলৈ কেবিনেট মিছন পঠাইছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোনে পঠাইছিল ব্ৰিটিছ প্ৰধানমন্ত্ৰী ক্লিমেণ্ট এটলিয়ে কি কৰিছিল কেবিনেট মিছন ভাৰতলৈ পঠাইছিল ওকে মনত ৰাখিবা আৰু তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা এতিয়া নেক্সট হ'ল কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল
কেবিনেট মিছন আহিছিল 1946 চনত ভাৰতলৈ আহিছিল ইয়াৰ উদ্দেশ্য আছিল ভাৰতক স্বাধীন কৰা এইটোৱে মনত ৰাখিবা কেবিনেট মিছন কেতিয়া আহিছিল 1946 চনত তাৰপিছত অসমখন ভাৰতৰ কিমান নম্বৰ গোটত পৰিছিল অসমখন কিমান নম্বৰ গোটত পৰিছিল ভাৰতক তিনিটা প্ৰাদেশিক গোটত ভাগ কৰা হৈছিল তাৰ অসমখন গ নম্বৰ গোটত পৰিছিল মনত ৰাখিবা ইম্পৰ্টেন্ট হয় এইটো অসমখন কিমান নম্বৰ গোটত পৰিছিল গ নম্বৰ গোটত ব্ৰিটিছৰ কোনখন মিছনে ভাৰতত সংবিধান সভা গঠনৰ অনুমোদন জনাইছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো হ'ল কেবিনেট মিছনৰ সদস্য কেইটা হ'ল ছাৰ ষ্টেফৰ্ড ক্ৰিপছ লৰ্ড পেথিক লৰেন্স আৰু A.B. আলেকজেণ্ডাৰ আৰু তোমালোকৰ কিতাপৰ এইখিনি নাই ইমান ইম্পৰ্টেন্ট নহয় এইখিনি নাচালেও কথা নাই এইখিনি মনত ৰাখিবা ব্ৰিটিছৰ কোনখন মিছনে ভাৰতত সংবিধান সভা গঠনৰ অনুমোদন জনাইছিল সেইটো হ'ল কেবিনেট মিছন মনত ৰাখিবা 127 টো হ'ল মুছলিম লীগে কেতিয়া প্ৰত্যক্ষ দাবী দিৱস পালন কৰিছিল মানে ইংলিছত হ'লে ডাইৰেক্ট একশ্যন ডে কেতিয়া পালন কৰিছিল তেখেতসকলে 1946 চনৰ 16 আগষ্টৰ দিনাখন কি কৰিছিল তেখেতসকলে ডাইৰেক্ট একশ্যন ডে বা প্ৰত্যক্ষ দাবী দিৱস পালন কৰিছিল চনটো মনত ৰাখিবা 1946 চনৰ 16 আগষ্ট তাৰিখে তাৰপিছত নেক্সট হ'ল কোনখন আইনমতে ভাৰতক স্বাধীন কৰা হৈছিল কোনখন আইনমতে ভাৰতক যে স্বাধীনতা দিছিল ব্ৰিটিছে কোনখন আইনমতে দিছিলে সেইটো হ'ল ভাৰত স্বাধীন আইন 1947 বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ভাৰত স্বাধীন আইন 1947 তাৰপিছত নেক্সট হ'ল মাউণ্ট বেটেনে কেতিয়া ঘোষণাপত্ৰ উলিয়াইছিল মাউণ্ট বেটেনৰ ঘোষণাপত্ৰ এইখিনিও আছে তোমালোকৰ কিতাপত 1947 চনৰ 3 জুন তাৰিখে এই ঘোষণাপত্ৰখন উলিয়াইছিল মাউণ্ট বেটেনে কি ঘোষণাপত্ৰ মাউণ্ট বেটেনে কেতিয়া ঘোষণাপত্ৰ উলিয়াইছিল 1947 চনৰ 3 জুন তাৰিখে মনত ৰাখিবা তাৰপিছত মাউণ্ট বেটেনে কেতিয়া ঘোষণাপত্ৰ উলিয়াইছিল পালো পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল মোহাম্মদ আলী জিন্না তোমালোক অলপ আগতে যে পালো আমি মুছলিম লীগৰ সভাপতি কোন আছিল মোহাম্মদ আলী জিন্না তেখেতে আছিল পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল মোহাম্মদ আলী জিন্না আৰু স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্টবেটেন বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা এইটো তাৰপিছত স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল ভাৰতীয় হ'লে চক্ৰৱৰ্তী ৰাজগোপালচাৰী তোমালোকে এইটোৱে মনত ৰাখিবা কাৰণ এইটো তোমালোকৰ কিতাপত নাই এইটো মনত ৰাখিবা 131 টো ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল বুলি ক'লে লৰ্ড মাউণ্টবেটেন মনত ৰাখিবা তাৰপিছত 133 টো হ'ল স্বাধীন ভাৰতৰ শেষৰ গৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল চক্ৰৱৰ্তী ৰাজগোপালচাৰী স্বাধীন ভাৰতৰ শেষৰ গৰাকী গভৰ্ণৰ আছিল চক্ৰৱৰ্তী ৰাজগোপালচাৰী তোমালোকে এই দুটা কোৱেশ্চন মনত নাৰাখিলেও কথা নাই কিন্তু 131 টো মনত ৰাখিবা কাৰণ এই দুটা কোৱেশ্চন 132 আৰু 133 টো তোমালোকৰ কিতাপত নাই তাৰপিছত 134 টো হ'ল কাক ৰাজাজী বোলা হয় চক্ৰৱৰ্তী ৰাজগোপালচাৰী এইটো তোমালোকৰ কিতাপত নাই এইটো এনে তোমালোকে মানে সাধাৰণ জ্ঞান হিচাপত তোমালোকে মনত ৰাখিব পাৰা এইকেইটা তাৰপিছত নেক্সট হ'ল স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল 135 টো হ'ল স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল হ'ল জৱাহৰলাল নেহেৰু প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী তোমালোকে জিকেটো পাইছা এইটো মনত ৰাখিবা তোমালোকৰ কিতাপতো আছে স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু তাৰপিছত ৰেড ক্লিফ ৰেখাক কেতিয়া ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰা হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 1947 চনৰ 17 আগষ্টত কিমান চনত 1947 চনৰ 17 আগষ্টত ৰেড ক্লিফ ৰেখাক ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰা হয় আৰু এই ৰেড ক্লিফ ৰেখাটো ভাৰত আৰু বাংলাদেশৰ সীমাক কি বুলি কয় ৰেড ক্লিফ বুলি কোৱা হয় ৰেড ক্লিফ ৰেখা বুলি কোৱা হয় বাংলাদেশ কেতিয়া স্বাধীন হৈছিল বাংলাদেশ এইখিনি এনে তোমালোকে জানি থৈ দিবা কাৰণ তোমালোকৰ কিতাপত নাই সো মানে নাজানিলেও একো কথা নাই পৰীক্ষাত নাহে কেতিয়া হৈছিল বাংলাদেশ স্বাধীন 1971 চনত তাৰপিছত বাংলাদেশৰ পিতৃ বুলি কাক জনা যায় যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ পিতৃ বুলি মানে মহাত্মা গান্ধীক জনা যায় তেনেকৈ বাংলাদেশৰ পিতৃ বুলি কাক জনা যায় শেখ মুজিবুৰ ৰহমানক বংগবন্ধু বুলি কাক জনা যায় কাক কোৱা হয় বংগবন্ধু শেখ মুজিবুৰ ৰহমানকে বংগবন্ধু বুলি কোৱা হৈছিল এইখিনি তোমালোকৰ কিতাপত নাই এই দুটা কোৱেশ্চন সো নপঢ়িলে কথা নাই ভাৰত আৰু বাংলাদেশৰ মাজৰ সীমা ৰেখাক কি বুলি কোৱা হয় ৰেড ক্লিফ ৰেখা বুলিয়ে কোৱা হয় হৈ গ'ল
এইখিনি আছিলে এই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আৰু গোটেইখিনি কুৱেশ্যনে মই দি দিছোঁ তোমালোকে এইখিনি কুৱেশ্যন মানে গোটেইখিনি চালে গোটেইখিনি মানে চেপ্টাৰটো কমপ্লিটে হৈ যাব গোটেইখিনি চ' তোমালোকে টেনশ্যন ল'ব নালাগে গোটেইখিনি পঢ়িবা এইখিনি আৰু মই নেক্সট ভিডিঅ'ত বেলেগ এটা চেপ্টাৰৰ কুৱেশ্যন এনচাৰখিনি গোটেইখিনি লৈ আহিম আৰু তেতিয়ালৈকে তোমালোকে ভালদৰে পঢ়ি থাকা আৰু পৰীক্ষাৰ আহিলে বেছি দিন নাই আৰু সকলোকে শুভেচ্ছা দিলোঁ পৰীক্ষা ভালদৰে দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থবা ওকে পঢ়া এতিয়া ভিডিঅ'টো ইমানতে শেষ হ'ল